হয় ক'ব লাগিব যে যিহেতু আজি ভোট গণনা আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও গভৰ্ণমেণ্ট বইজ স্কুলত আৰু গভৰ্ণমেণ্ট বইজ স্কুলত যিহেতু কিছু সময়ৰ পিছতে ভোট গণনা আৰম্ভ হ'ব কাৰণ যিহেতু 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব কথা আছিলে কাউণ্টিং আৰু সেইটো কিছু পলম হৈছে বৰষুণৰ কাৰণে আৰু হয়তো কিছু সময়ৰ পিছতে ভোট গণনা আৰম্ভ হ'ব ইয়াতে যিহেতু উপায়ুক্ত মহোদয় আছে ৰাতি পুৱাৰ পৰা বৰষুণ দি আছে চ' অলপ এজেণ্ট আৰু অফিচিয়েল এণ্ট্ৰিৰ কাৰণে অলপ সময় লাগিল কিন্তু এতিয়া আমাৰ নগাঁৱৰ ভিতৰত 4টা চেণ্টাৰত ভোট গণনা আৰম্ভ হৈছে আমাৰ প্ৰথম পোষ্টেল বেলেট আৰম্ভ হৈছে ৰহা কলেজত কলিয়াবৰ CDC অফিচ নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুল আৰু নগাঁও গভৰ্ণমেণ্ট গাৰ্লছ হাই স্কুলত আমি কাউণ্টিং এজেণ্টৰ কাৰণে বা ৰিলিভাৰ কাউণ্টিং এজেণ্ট কাৰণে জেনেৰেল পাব্লিকৰ কাৰণে ৰিজাল্টছখিনি ৰাউণ্ড ৱাইজ দিয়াৰ কাৰণে আমি গোটেই ব্যৱস্থা ৰাখিছোঁ লাউড স্পীকাৰ FLS চিষ্টেম ৰাখিছোঁ আৰু আমি GP ৱাইজ ৰাউণ্ড ৱাইজ কাউণ্টিং কৰি থাকিম ZPC ৱাইজ আমি গোটেই নগাঁৱৰ ভিতৰত 27খন হল ৰেডি কৰিছোঁ শৃংখলাবদ্ধভাৱে এতিয়া কাউণ্টিং আৰম্ভ হৈছে কিন্তু ৰিজাল্ট ওলোৱাৰ অলপ সময় লাগিব যিহেতু আমাৰ কাউণ্টিং অলপ লেট হৈছিল বিকজ অফ বেড ৱেডাৰ কিন্তু এতিয়া বৰষুণো ষ্টপ হৈছে মানুহখিনিও ৰুমত ৰেডি হৈছে আৰু কাউণ্টিঙো প্ৰাৰম্ভ হৈছে কিমান সময়ৰ ভিতৰত শেষ হোৱাৰ সম্ভাৱনা সৰি কিমান সময়লৈকে এতিয়াতো আৰম্ভ হৈছে আমি এজ ফাষ্ট এজ পচিবল আমি এইটো কমপ্লিট কৰাৰ চেষ্টা চলাই আছোঁ এইবাৰ যোৱাবাৰতকৈ কম সময় লাগিব লাগে যিহেতু এইবাৰ 3টা বেলেট আছে যোৱাবাৰ 4টা বেলেট আছিল চ' আমি আশা ৰাখিছোঁ যে আজি লেট নাইট বা কালি ৰাতিপুৱালৈকে শেষ কৰাৰ কাৰণে আমাৰ এইটো চেষ্টা আছে কিন্তু একচুৱেল কেনেকুৱা হয় এইটোতো এজ টাইম প্ৰগ্ৰেছেছ উই উইল গেট টু নো নিৰাপত্তা ব্যৱস্থা কেনেকুৱা ধৰণে কৰিছে আমি 3-টায়াৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছোঁ যিমান আমাৰ কাউণ্টিং ভেন্যু আছে এই প্ৰিমাইছৰ 100 মিটাৰ্ছ আমি বেৰিকেডিং কৰিছোঁ এইটো অকল নো ভেহিকল জোন হিচাপে এই 100 মিটাৰ আছে তাতকৈ ভিতৰত আমি যিমান মানুহক ভিতৰত সোমাবলৈ দিছোঁ তেখেতক ভাল ফ্ৰিস্কিং কৰি DFMD লগাই কিবা মোবাইল ফোন বা শ্বাৰ্প অবজেক্ট বা মেটেলিক অবজেক্টবিলাক আমি আঁতৰাই দিছোঁ প্ৰত্যেক হলৰ কাৰণে আমি এজন সাব ইন্সপেক্টৰ লেভেল অফিচাৰ ৰাখিছোঁ তাতকৈ ওপৰত আমাৰ গোটেই ডিটেইলমেণ্ট আছে চ' ষ্ট্ৰং ৰুম ছিকিউৰিটিৰ কাৰণে যিমান টীম আহিছিল এইবিলাকো এই প্ৰিমাইছৰ ভিতৰতে এক্টিভ হৈ আছে চ' আমাৰ ল এণ্ড অৰ্ডাৰ আৰু কিবা এইটো যদি চিটুৱেশ্যন ওলায় এইবিলাক হেণ্ডেল কৰাৰ কাৰণে উই আৰ অল ৰেডি এণ্ড উই এক্সপেক্ট ডেট নাথিং আনটৱাৰ্ড উইল হেপেন ইন দিছ কাউণ্টিং আৰু এই ধৰণে ক'ব লাগিব যে ইয়াতে যিহেতু আয়ুক্ত মহোদয়ে কৈছে যে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হৈছে আৰু ইয়াতে যিহেতু ভোট গণনা এই গভৰ্ণমেণ্ট বইজত মই যিহেতু গভৰ্ণমেণ্ট বইজত আৰু গভৰ্ণমেণ্ট বইজত ভোট গণনাৰ প্ৰক্ৰিয়া যিহেতু 7টা GP যিহেতু ভোট গণনা ইয়াতে আৰম্ভ হ'ব আৰু এই 7টা GP কমেই আছে আপোনাৰ বহমপুৰ কঠীয়াতলী যমুনামুখ আৰু পুৰণি গুদাম উৰিয়া গাঁও ভূটাই পাথৰি আৰু লগতে আছে যি কাছমাৰী GP আৰু এনেধৰণে 7টা GP যিহেতু ভোট গণনা প্ৰক্ৰিয়া ইয়াতে আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছতে যিহেতু ভোট গণনা আৰম্ভ হ'ব কাৰণ যিহেতু বৰষুণৰ কাৰণে কিছু হ'লেও পলম হৈছে বুলি উল্লেখ কৰিছে আৰু এনেধৰণে প্ৰথম খবৰ দেখক প্ৰতিটো খবৰে দেখুৱাই গৈ থাকিম চাই থাকিব প্ৰথম খবৰ